নমস্কাৰ, মই অৰুণ কুমাৰ গগৈ ক'লোঁ। বহু কৰ্ম অভিজ্ঞতাৰ পৰা আপোনালোকৰ ওচৰতে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বহুতেই ভাবে পইচা ঘটাটো অতি সহজ। হয়, পইচা ঘটা অতি সহজ। কিন্তু এটা কথা মনত ৰাখিব, কোনো স্কিল নোহোৱাকৈ, নিজৰ কোনো জ্ঞান নোহোৱাকৈ তেওঁ পইচা আকাশত উৰি নাহে। সকলোৱে স্কিল ডেভেলপ কৰিব লাগিব। আমি ডিজিটেল প্লেটফৰ্মৰ ইউজ কৰোঁ, কিয়নো আমি ডিজিটেলি সকলো মাধ্যমৰ যোগেদি বিভিন্ন জনক আমাৰ মনৰ কথা খুব সোনকালে উপস্থাপন কৰিব পাৰোঁ। যদি আপোনালোকে উপাৰ্জন কৰিব বিচাৰে, ভাল কথা। যদি আপুনি ভাল মানুহ হয়, পইচাৰ সৎ প্ৰয়োগ কৰিব। আৰু যদি আপোনাৰ চিন্তা বেয়া, আপোনাৰ কৰ্ম বেয়া, তেনেহ'লে পইচাৰ সৎ প্ৰয়োগ কেতিয়াও নহয়। সেয়েহে মই এই ডিজিটেল প্লেটফৰ্মত মই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ, যিটো আপোনালোকে যদি ফ'ল' কৰে তেন্তে নিশ্চয় উপকৃত হ'ব। মোৰ এডুকেশ্যন ছিষ্টেমত মই বহুতকে কিছুমান আৰ্নিঙৰ টিপছ দিওঁ। আৰু এই আৰ্নিঙৰ টিপছ ল'বলৈ আপোনালোকে মোৰ লগত মোৰ হোৱাটছএপ নম্বৰত যোগাযোগ কৰিব পাৰে আৰু সুন্দৰকৈ বুজি উঠিব আৰু গম পাব আজি আহিবলগীয়া অনাগত দিনবিলাকত ডিজিটেল প্লেটফৰ্মৰ প্ৰভাৱ বিস্তাৰ হৈ আছে। আজি বহু লোকে গম পাইছে ডিজিটেল প্লেটফৰ্মৰ প্ৰাধান্যৰ কথা, ইয়াৰ গুৰুত্বৰ কথা। আজি ডিজিটেল প্লেটফৰ্মত সকলোৱে নিজকে উপস্থাপন কৰিছে। যিসকলে নিজৰ স্মাৰ্টফোনৰ ব্যৱহাৰ কৰে, তেওঁলোকে চাৰ্চ কৰিব, গম পাব। আজি আপোনালোকে ডিজিটেলি ব্যৱসায় কৰিবলৈ শিকক, ফিজিকেলি নহয়। ফিজিকেলি কৰা ব্যৱসায় আপোনাৰ এটা সীমিত এৰিয়াত থাকিব। ডিজিটেলি কৰা ব্যৱসায় আপোনাৰ এব্ৰড, গোটেই পৃথিৱীৰ সকলোতে আপুনি বিয়পাব পাৰিব। তাৰ কাৰণে লাগিব আপোনাৰ স্কিল। আজি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে বিভিন্ন এছেম্বলিং কাম কৰিছে, ইঞ্জিনিয়াৰ লোৱা নাই। আজি আৰ্কিটেক্ট ডিজাইনাৰৰ কাম AI কৰিছে। আজি নিউজ এংকাৰ হিচাপে AI আহিছে। আজিকালি AI সুন্দৰ সংগীত পৰিৱেশন কৰে। আজিকালি AI বিভিন্ন মিউজিকেল ইনষ্ট্ৰুমেণ্ট প্লে কৰে। অৰ্থাৎ ডিজিটেলি ইমান আপগ্ৰেড হৈছে, ইমান ছফ্টৱেৰ আহিছে, আপোনালোকে ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব। স্কিল ডেভেলপমেণ্ট, কোনটো জেগাত আপোনাৰ সময় কটাব। আপুনি যদি ডিজিটেল মাধ্যমত এঘণ্টা কাম কৰে, সেই এঘণ্টাও আপোনাৰ বহু ঘণ্টালৈ পৰিৱৰ্তন হ'ব। একে সময়তে আপুনি শ মানুহৰ লগত যোগাযোগ স্থাপন কৰিব পাৰিব। সেয়েহে আপোনালোকে আহক, মোৰ এই ডিজিটেল প্লেটফৰ্মত কিছু টিপছ শিকক। মোৰ হোৱাটছএপ নম্বৰটো মই দি দিম, আপোনালোকে যোগাযোগ কৰিব। আকৌ এবাৰ জনালোঁ, মোৰ নাম অৰুণ কুমাৰ গগৈ। যিসকলে জানে তেওঁলোকে মোৰ ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।